তোমালোকে চাট বক্সত জনাই গলে হ'ব মোৰ মাতটো শুনা পাইছা আৰু দেখা পাইছা ন চাট বক্সত তোমালোকে মোক ধুনীয়াকে জনাই গলে মই গম পাই থাকিম বস্তুবিলাক ঠিক আছে হৈ যাব মই গম পাইছো দেখা পাইছা বুলি কিবা প্ৰবলেম হলে মই আৰু তোমালোকক কিবা যিবিলাক সুধিম তোমালোকে এতিয়া ধৰা তোমালোকে যদি সকলোৱে এনসাৰ দিলে হয়তো আমাৰ ডিস্টাৰবেন্স আহি যাব পাৰে গতিকে তোমালোকে চাট বক্সত ৰিপ্লাই দিবা ঠিক আছে আৰু তোমালোকে এই সেশনটোত বা আমাৰ লগত থকা সময়খিনি একদমই ভয় খাব নালাগে একো ভয় খোৱা ধৰণৰ কোনো কথা নাই তোমালোকে দেখিছা আমাক এতিয়া লাহে লাহে আমি আৰু জানিম ইজনে সিজনক গতিকে আমি যেতিয়া তোমালোকে যদি ভিডিঅটো পাইছা বহুতে তেতিয়াহলে গমেই পাইছা আমাক দেখাই পাইছা গতিকে একো তেনেকুৱা ভয় কৰিবলগীয়া একো কথা নাই আমি যিমানে আমাৰ মাজত মানে আমাৰ ডিষ্টেন্সটো কম থাকিব বা ভয়ৰ ডিষ্টেন্সটো নাথাকিব তেতিয়াই আমি বস্তুবিলাক ইজিলি বুজি পাম এজন খঙাল হৈ থাকিলে বা ভয়ত থাকিলে তোমালোকে তেতিয়া হয়তো আমাৰ কি হ'ব যিখিনি বুজিব লগা বস্তু থাকে আমি ভালকে বুজিব নোৱাৰিম গতিকে আমি এটোৱে ট্ৰাই কৰিম যাতে তোমালোকৰ লগত আমি ভালদৰে এটা ৰিলেশ্যন মেইনটেইন হৈ থাকে আৰু তোমালোকেও সেই একেটা বস্তু তোমালোকৰ পৰা পালেও আমাৰ ভাল লাগিব গতিকে এতিয়া তোমালোকে সকলোৱে কি গম পাইছা সকলোৱে এতিয়া আমি এতিয়া একেলগ হৈছুনো কেলে তোমালোকে যেটো প্ৰগ্ৰামৰ কথা এতিয়া গম পালা আমাৰ ধৰা বহুত তোমালোকে পাইছা কোনোবাই ধৰা লিংক পাইছা কোনোবাই নিউজত পাইছা তেনেকে ধৰণে পাইছা তোমালোকে এই বস্তুটো আৰু ইয়াৰ আগতে হয়তো তোমালোক বহুতে আমাক চিনি নোপোৱা আৰু তাৰ মাজৰে হয়তো বহুতখিনি আমাক চিনি পোৱা মানুহো আছা গতিকে আমি কিয় এই ষ্টেপটো ললো প্ৰথমতে সেইখিনিৰ পৰা মই অকমান আৰম্ভ কৰি দিছো এই ষ্টেপটো এইটো কাৰণে লৈছো যে তোমালোকৰ নিচিনা যিখিনি ছাত্ৰ ছাত্ৰী আছে যাতে তোমালোকৰ কিবা এটা হেল্প হওক আমাৰ মটিভটো সেইটোৱে কাৰণ এই সময়খিনিত এতিয়া এনেকুৱা হৈছে মই বহুত ছাত্ৰ ছাত্ৰীৰ লগতে লগ পাইছো আৰু কথা শুনিছো তেওঁলোকৰ মনটো অকমান খেলি মেলি হৈ আছে এতিয়া তোমালোকৰ যেনেকে মানে যিখিনি আহিছা ধৰা এতিয়া বহুতেই হয়তো তোমালোকৰ এনেকুৱা হৈছে সায়েন্স পঢ়িম বুলি ভাবিছা কিন্তু এতিয়ালৈকে এডমিশন হোৱা নাই কিছুমানৰ এনেকুৱা হৈছে এডমিশন হৈছে আৰু কিছুমানৰ সায়েন্স পঢ়িম নে নপঢ়িম হেতু টেনশন হৈ আছে গতিকে আমাৰ ঢেৰ টেনশন হয়নে এতিয়া অকমান বয়সতে আমি যদি ইমান টেনশন লবলৈ হয় কেনেকে হ'ব গতিকে আমি যদি অকমান টেনশনৰ পৰা আঁতৰি থাকিব পাৰো আৰু যদি কিবা এটা শিকিব পাৰো হেতুটো আমাৰ কাৰণে ভালেই কথা নহয় জানো গতিকে আমি আজি হেতুৱে ট্ৰাই কৰিম যে আমি কিবা এটা কি শিকিবনো পাৰো আমি চাওচোন আমি একেলগে শিকি যাম তোমালোকৰ পৰা কিছুমান আমি শিকিম আমাৰ পৰা তোমালোকে কিছুমান শিকিবা গতিকে আমি একেলগে আগবাঢ়ি যাব লাগিব এতিয়া এক্সাম আমাৰ কেনসেল কিয় হ'ল তোমালোকে সকলোৱে জানা যোৱা বছৰৰ পৰা আমি ভুগি আছো হয়নে এতিয়া কোভিডৰ টাইমত ইমান এটা সিচুৱেশন এটা ক্ৰিয়েট হৈ আছে লাষ্ট ইয়েৰো আমাৰ পঢ়া শুনা বিলাক ভালকে হোৱা নাই এবাৰো এতিয়া তেনেকে চলি আছে এবাৰটো অলপমান অনলাইন ক্লাसेছ বিলাক বেছিকে হৈছে গতিকে আমি এতিয়া যোৱা বছৰো আমাৰ অনলাইন ক্লাছেছ কমপ্লিটলি হৈ আছিলে আৰু এইবাৰো তেনেকে আমি কন্টিনিউ চলাই গৈ আছো গতিকে তোমালোকে লাহে লাহে যেতিয়া আমাৰ ক্লাছেছ বিলাক পাবা তোমালোকে ভালকে গম পাবা সেইবিলাক কেনেকে হয় কি কথা এতিয়া আমি ভাবি আছো যে আমি কি কৰো হয়নে এক্সাম কেনসেল হ'ল এই টাইমখিনি আমি কৰোনো কি কেতিয়ানো ৰিজাল্ট দিব ঢেৰ টেনশন আমাৰ আৰু তাতে আমাৰ 5 নম্বৰ ক্লজটোৱে যিটোৱে কৈ দিলে যে আমাৰ যে এতিয়া ধৰা হেৰি কৰিব নোৱাৰে কিন্তু সেইটো এতিয়া বাৰু উঠাই ললে যি হওক আমাৰ ঢেৰ মনত টেনশন হৈ আছে এইবিলাক কথা গতিকে আমি কি কৰো বা তোমালোকৰ হয়তো সায়েন্সৰ প্ৰতি কিবা এটা ভাল পোৱা ভাৱ আছে সেইকাৰণে তোমালোকে আজি ইয়াত আহিছা গতিকে সেইখিনি কথা এতিয়া আমি চাব লাগে আমি কি কৰিব পাৰো তোমালোকেনো এতিয়া সায়েন্স কিয় লওঁ বুলি ভাবিছা সায়েন্স এটা কেনেকুৱা ধৰণৰ বস্তু তোমালোকে সকলোৱে পাইছা আগতে এতিয়ালৈকে তোমালোকে হয়তো ক্লাছ 3-4 মানৰ পৰাই তোমালোকে সায়েন্সৰ লগত চিনাকি হৈছা এতিয়া তোমালোকে ষ্ট্ৰীম চুজ কৰিব লগা হ'ল ক্লাছ 10 লৈকে তোমালোকে যিখিনি পঢ়িলা যিখিনি হ'ল কিন্তু এতিয়া তোমালোকে কি কৰিব লগা হৈছে ষ্ট্ৰীম চুজ কৰিব লগা হৈছে 10 লৈকে আমাৰ কি হয় একো আমি চুজ কৰিব নালাগে তাত অলৰেডি আমাৰ কি থাকে এটা ইনবিল্ট প্ৰগ্ৰাম থাকে সেইকেইটা সাবজেক্ট আমি পঢ়িবই লাগিব তাৰ মাজতে আমাৰ এটা আছে এডভান্স মেথছ জিঅগ্ৰাফি হিন্দী হিষ্ট্ৰী এক্সট্ৰা কিবা কিবি আমাৰ কেইটামান সাবজেক্ট আছে যিকেইটা ইলেক্টিভ যিখিনি সেৱাত থাকে CBSE সেইখিনি নাথাকে গতিকে আমাৰ সেই ডিফাৰেন্স এটা কিন্তু সেই 9তে আহি যায় তথাপিতো কিন্তু তেতিয়াও মানুহবিলাক চিয়ৰ ইমান এটা নহয় কিন্তু এতিয়া যিহেতু তোমালোক ইয়াতে আছা গতিকে মই হলেও অলপ ভাবিব পাৰো যে তোমালোকৰ মেক্সিমামৰে সায়েন্সৰ প্ৰতি ইন্টাৰেষ্টটো থাকিবই লাগিব গতিকে তোমালোকেনো সায়েন্স কিয় লওঁ বুলি ভাবিছা এতিয়ালৈকে তোমালোকে যে সায়েন্স যে লওঁ বুলি ভাবিলা তাৰ কাৰণটোনো কি আচলতে তোমালোকে একচুয়ালি
সায়েন্স ভাল পোৱা সেইকাৰণে লওঁ বুলি ভাবিছা নেকি তোমালোকক যে মই কৈছো পেপাৰ তোমালোকে লগত ৰাখা তোমালোকে মই যে কৈছো পেন এণ্ড পেপাৰ তোমালোকে এইবিলাক কথা লিখি যাবা তেতিয়া তোমালোকে এই সেশনটোৰ লাষ্টত এটা ক্লিয়াৰ এটা আইডিয়া পাবা সেইকাৰণে মই তোমালোকক পেন আৰু পেপাৰ ল'বলৈ কৈছো মোৰ কথাবিলাক ঠিকে বুজি পাই আছানে বাৰু পাই আছা ঠিক আছে ওকে ঠিক আছে ঠিক আছে হ'ব এতিয়া চোৱা এতিয়া মই যে কৈ যাম এই কথাবিলাক তোমালোকে পেনেৰে তোমালোকে লিখি যাবা নোট ডাউন কৰি যাবা তেতিয়া তোমালোকৰ হেল্প হ'ব আৰু এটা কথা মই এইখিনিতে কৈ থওঁ তোমালোকৰ এই সেশনটো আজি যেতিয়া শেষ হ'ব হা যেতিয়া আমাৰ এই কথা পতাখিনি আমাৰ ডিসকাশনখিনি যেতিয়া শেষ হ'ব তোমালোকক যেতিয়া আমি জনাম এইখিনি সময়ত কি হ'ব কি কথা এইবিলাক যে আমি জনাম এই কথাখিনি তোমালোকৰ শেষ হোৱাৰ লগে লগে তাৰ পাছতে তোমালোকে এই হোৱাটছএপ গ্ৰুপতো সকলোৱে আছা গতিকে সেই গ্ৰুপতে তোমালোকে এখন ফৰ্ম পাবা এখন গুগল ফৰ্ম থাকিব তাত তোমালোকৰ কিছুমান কোৱেশ্চনছ থাকিব যিবিলাক কোৱেশ্চন এতিয়া আমি যে কোৱেশ্চন মানে কি ভয় খাব লগা একো কোৱেশ্চন পেপাৰ নহয় দেই এতিয়া যে আমি এই সায়েন্সৰ ৰিলেটেড যে কোৱেশ্চন বিলাক কৰি আছো এই এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে তোমালোকে গুগল ফৰ্মত এনসাৰ হিচাপে লিখিব লাগিব তেতিয়া তোমালোকে এটা লাষ্টলৈকে এটা ক্লিয়াৰ আইডিয়া পাবা আমি যে কৈছিলো যে তোমালোকৰ ভয় ভাৱটো নাইকিয়া কৰিব লাগে বা আমি ক্লিয়াৰ হ'ব লাগে কনফিডেন্ট হ'ব লাগে সেই বস্তুটো আমি ট্ৰাই কৰিম আজি গতিকে তোমালোকে এই সেশনটোত সেইটো চাবা যে তোমালোকৰ এনসাৰ বিলাক কি ওলাইছে মনৰ পৰা আৰু একদম মনৰ পৰা লিখিবা তোমালোকে সকলো কথা দেই এতিয়া তোমালোকে যে সায়েন্স পঢ়িম বুলি ভাবিছা তোমালোকে সায়েন্স একদম হাড়ে হিমজুৱে ভাল পোৱা সেই কাৰণে পঢ়িম বুলি ভাবিছা নে কি বাৰু সেইটো এটা কোৱেশ্চন নেক্সট কোৱেশ্চনটো হৈছে যে তোমালোকক মা দেউতাই কৈছে যে তুমি ডক্টৰ হ'ব লাগে বা ইঞ্জিনিয়াৰ হ'ব লাগে বা তোমালোকে ডাঙৰ হৈ এনেকুৱা ধৰণৰ কিবা এটা মানে তোমাক কৈছে যে তুমি পাইলট হ'ব লাগে বা এনেকুৱা ধৰণৰ এটা হলে ভাল হয় তেনেকুৱা কথা কৈছে বা তোমাক সোসাইটিৰ ফালৰ পৰা আহিছে এটা প্ৰেছাৰ যে এই সায়েন্স পঢ়িলেহে কামত আহিব সায়েন্স নপঢ়িলে একেবাৰে কামত নাহিব বা সায়েন্স মানে এনেকুৱা ধৰণৰ এটা প্ৰেছাৰৰ কাৰণে তুমি পঢ়িম বুলি ভাবিছা নিজে মনৰ পৰা ভাবিছা নে প্ৰেছাৰাইজ হৈ পেলাই ভাবিছা সায়েন্স পঢ়িম বুলি থাৰ্ড পইণ্টটো হৈছে এই মোৰ লগৰ সবেই সায়েন্স লৈছে ময়ো লওঁচোন মই নললে কিজানি মই পিছ পৰি থাকি যাওঁ এনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন আমাৰ মনত আছে নেকি গতিকে তিনটা পইণ্ট মই কৈছো ফাৰ্ষ্ট ওৱান ইজ লাভ ফৰ সায়েন্স সেকেন্ড ওৱান ইজ প্ৰেছাৰ ফ্ৰম পেৰেণ্টছ এণ্ড সোসাইটি মানে পেৰেণ্টছ আৰু সোসাইটিৰ পৰা কিবা প্ৰেছাৰাইজ হৈ পেলাই লওঁ বুলি ভাবিছা নেকি নে তোমালোকে ভাবিছা যে সকলোৱে লৈছে মোৰ ফ্ৰেণ্ডখিনিয়ে সবেই সায়েন্স লৈছে মইনো কিয় নলম এইটো ধাৰণা গতিকে এইখিনিৰ ভিতৰত কিবা এটা হয় নেকি তোমালোকে সেইটো চাবা ঠিক আছে এইখিনিলৈকে ক্লিয়াৰ হৈছে এতিয়া তোমালোকে এটা চাট বক্সত এটা মেছেজ কৰিব পাৰা ইয়াৰ তিনটাৰ ভিতৰত তোমালোকৰ ৰিজন কোনটো তোমালোকে কৰিব পাৰা চাট বক্সত তোমালোকে সেইটো কৰিব পাৰা ইয়াৰ তিনটাৰ ভিতৰত তোমালোকৰ কোনটো এবাৰ অকমান চাব পাৰো মই ওকে বহুতৰে ফাৰ্ষ্ট বহুতৰে 3ও আছে দেই লাভ ফৰ সায়েন্স ভেৰি গুড ফাৰ্ষ্ট এণ্ড 3 ওকে সায়েন্স ভাল পায় ফাৰ্ষ্ট এণ্ড সেকেন্ড দুটা ঠিক আছে ফাৰ্ষ্ট এণ্ড 3 ওকে ঠিক আছে এতিয়া আমি নেক্সট পাৰ্টলৈ যাওঁ এতিয়া তোমালোকে সায়েন্স ল'ম বুলিতো ভাবিলা ঠিক আছে সায়েন্স ল'ম বুলি এতিয়া কনফিডেন্ট হয় নহয় যাৰ লাভ ফৰ সায়েন্স আছে তাৰে মাজৰে হয়তো 50% এনেকুৱা থাকিব যাৰ মানে একদম কনফিডেন্স আছে যে মই একদম সায়েন্স পাৰিমেই মোৰ একো টেনচন নাই মই একদম আই এম বিল্ড ফৰ সায়েন্স মই মানে জানো একদম মানে মই যিটো কৈছো হাড়ে হিমজুৱে সেই বস্তুটো কিন্তু কিছুমান এনেকুৱা হ'ব পাৰে যে মই সায়েন্স ল'ম বুলিতো ভাবিছো মোৰ মন আছে সায়েন্স পঢ়িবলৈ কিন্তু মোৰ ভয় লাগে সেইটো নেকি সেইটোতো হ'ব পাৰে নে মোৰ পেৰেণ্টছে কোৱাৰ কাৰণেতো আৰু নাৰ্ভাছ লাগিব সেইটো আছে নেকি নাৰ্ভাছনেছ আছে নে নাই yes or no yes or no yes or no এইটো নাৰ্ভাছনেছ আছে নে নাই এইটো বস্তু তোমালোকে এতিয়া পোল কৰিব পাৰা এইটো তোমালোকৰ মানে চাট বক্সত পোলিংটো চাই থাকিব পাৰিম তেতিয়া no ওকে নাৰ্ভাছ নহয় মানে হয়নে ঠিক আছে অলপ আছে মানে আৰু এটা অপচন দিব লাগিছিলে ন নাৰ্ভাছ নট নাৰ্ভাছ স্লাইটলি নাৰ্ভাছ ঠিক আছে ঠিক আছে
এতিয়া নেক্সট পইণ্টটো হৈছে আস্ক ইয়োৰছেল্ফ। আস্ক ইয়োৰছেল্ফ নো কি? তোমালোকৰ ক্লাছ 10লৈকেতো তোমালোকে পঢ়িলা। এতিয়া ক্লাছ 10লৈকে তোমালোকে আটাইতকৈ ভাল পোৱা ছাবজেক্টটোনো কি? চাওঁচোন এতিয়া তোমালোকে কি ভাল পোৱা আটাইতকৈ ভাল পোৱা ছাবজেক্ট যিকোনো হ'ব পাৰে। তোমালোকৰ 6টা ছাবজেক্ট আছিলে, তাৰ ভিতৰত আটাইতকৈ ভাল পোৱা ছাবজেক্ট কি? মেথছ, বায়'লজি, অ'কে মেথছ, মেথমেটিক্স, ৱাও গ্ৰেট। চায়েন্স, মেথছ, ইংলিছ, মেথছ, ভেৰি গুড। মেথছ, চায়েন্স, মেথমেটিক্স, মেথছ, ইংলিছ বহুতে কৈছে। মেথছ, চায়েন্স এডভান্স মানে কমপ্লিটলি মেড ফৰ চায়েন্স। মেথ, ইংলিছ, কেমেষ্ট্ৰি, মেথছ। অ'কে চায়েন্স এণ্ড ইংলিছ, কেমেষ্ট্ৰি বহুতে কেমেষ্ট্ৰি কৈছে, বায়'লজি বহুতে ভাল পোৱা আছে, এইটো ভাল লাগিছে মোৰ চাই। চায়েন্স, ছ'চিয়েল, কেনট নেম পাৰ্টিকুলাৰলি ওৱান ছাবজেক্ট, সেইটোৱেতো আমি চিয়ৰ হ'ব লাগে আমি কোনটো ছাবজেক্ট ভাল পাওঁ, হয়নে? গতিকে নেক্সট কুৱেশ্যনটো হৈছে আটাইতকৈ ডাঙৰ কুৱেশ্যন আমাৰ লাইফৰ, হয়নে? এইম ইন লাইফ। এইম ইন লাইফ আমি নাজানিলে, এতিয়া এটা কথা আছে, ক্লাছত সদায় ফাৰ্ষ্ট হয়। এভৰি ইয়েৰ এভৰি ক্লাছেছত কি হয়? ফাৰ্ষ্ট হয়। কিন্তু যদি তুমি নিজৰ এইম ইন লাইফ নাজানা, তেতিয়াহ'লে কিন্তু সেই ফাৰ্ষ্ট হোৱাটোৰ ভেলিউ নাথাকে। আমি আমাৰ এইম ইন লাইফ জানিব লাগিব। এতিয়ালৈকে যদি তোমালোকেতো এছে লিখিছা, এছে আমি প্ৰেক্টিচ কৰো, যিখন ইজি এছে হয় আমি সেইখনেই লিখি পেলাই গুচি যাওঁ। সেইটো হয়তো তোমালোকৰ এইম ইন লাইফৰ লগত নিমিলিবও পাৰে। কিন্তু এতিয়া আমি চিয়ৰ হ'বলৈ টাইম হৈ গ'ল যে আমি আমাৰ জীৱনৰ লক্ষ্যনো কি আচলতে, আমিনো কি হ'ব বিচাৰো, কি হ'ব মন যায়। চাওঁচোন অকমান তোমালোকৰ কি হ'ব মন যায়। যিকোনো হ'ব পাৰে। ভেৰি গুড। ইঞ্জিনিয়াৰ, IPS অফিচাৰ, এ বিলিয়নিয়াৰ, ৱাও। ডক্টৰ, person for science domain, gynecologist, okay. Just wanna be rich. By any mean you can become rich. Pediatrician, very good. First, be a good human, very good. IAS and businessman, IPS officer and doctor, দুইটাই হ'ব বিচাৰা? বাৰু এইম ইন লাইফ খিনি এতিয়া বহুতৰে গম পাইছো, ইঞ্জিনিয়াৰ বেলেগ বেলেগ ধৰণৰ তোমালোকৰ আছে এইম ইন লাইফ, আৰু সেইখিনি আমি আৰু যেতিয়া গুগল ফৰ্মতো তোমালোকে পাবা এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন। গতিকে এইবিলাক বস্তু আমি জানিব লাগে আচলতে, কোনটো ছাবজেক্ট আমাৰ ভাল লাগে সেইটোৰ ওপৰত বেছ কৰি তোমালোকে তোমালোকৰ ষ্ট্ৰীম চুজ কৰিবলৈ তোমালোকৰ সুবিধা হ'ব, যে মোৰ এইটো ছাবজেক্টৰ ওপৰত দেখোন মোৰ ইণ্টাৰেষ্ট বেছি আছে। এতিয়া তোমালোকৰ মই এনচাৰ্ছ বিলাক চাই পেলাই গম পাইছো যে য়েছ ইউ আৰ actually made for science because you love mathematics, you love English, you love science. সেইটো কাৰণে কি হয়, তোমালোকৰ মানে যদি সেই ছাবজেক্ট খিনি ভাল লাগে তেনেহলে তোমালোকে ডেফিনেটলি চায়েন্স পাৰ্চিউ কৰিলে তোমালোকৰ ভাল লাগিব। এইটো নহয় যে আমাৰ এটা ছাবজেক্ট লিটাৰেচাৰ বা ছচিয়েল আমাৰ বেয়া লাগে, সেইটো নহ'ব পাৰে, সেইটো বেয়া নালাগিবও পাৰে, কিন্তু লাভ মানে সেই বস্তুটো এটা বস্তুৰ প্ৰতি ভাল লগাটো মানে কেনেকুৱা ধৰণৰ ভাল লাগে মানে তোমাৰ সেইটো চাব লাগিব, যে তুমি সেই বস্তুটোৰ লগত কিমান টাইম কণ্টিনিউ কৰিব পাৰা, সেই বস্তুটো আমি চাব লাগিব। কাৰণ তুমি ছচিয়েল ভাল পোৱা, চায়েন্স ভাল পোৱা, দুটা ছাবজেক্ট তুমি ভাল পোৱা, ঠিক আছে। কিন্তু তুমি ছচিয়েলৰ লগত বেছি দিন কণ্টিনিউ কৰিব পাৰিবা নে চায়েন্সৰ লগত বেছি দিন কণ্টিনিউ কৰিব পাৰিবা, সেই বস্তুটো আমি টাইম স্পেণ্ড কাৰ লগত বেছিকে কৰিব পাৰিম, কাৰ লগত তুমি কমফৰ্টেবল, কমফৰ্ট জোনটো তোমাৰ কি, যে মই চায়েন্সৰ যদি মই এক্সপেৰিমেণ্ট এটা কৰি থাকো তেতিয়াহ'লে মোৰ মানে গোটেই দিনটো এনেই পাৰ হৈ যাব, নে তোমাৰ এনেকুৱা এটা যে ছচিয়েলৰ বুকখন যদি মই পঢ়ি থাকো তেতিয়া মোৰ ভাল লাগিব। সেই দুইটা তোমালোকে ডিফাৰেন্স যদি উলিয়াব পাৰা তেতিয়াহ'লে তোমালোকৰ আইডিয়াটো ক্লিয়াৰ হৈ যাব, যিটো নাৰ্ভাছনেছ আছিলে, কনফিডেন্স লেভেল আছিলে, সেইখিনি অট'মেটিকেলি তোমাৰ নাৰ্ভাছনেছ নাইকিয়া হ'ব, কনফিডেন্স লেভেলটো বাঢ়িব। তাৰ পাছত আহিলে চায়েন্সৰ কথা, ভয় লাগে নে নালাগে? চায়েন্সলে ভয় লাগে নে নালাগে বাৰু চাওঁ। নালাগে, ডেফিনেটলি যিখিনি মানুহ তোমাৰ এতিয়া চায়েন্স পঢ়িম বুলি ভাবিছা ভয়তো নালাগেই। অ'কে, মেক্সিমামৰে মানে সকলোৰে পাইছো যে
ভয় নালাগে তথাপিতো দুই এজন হয়তো এতিয়াও আছা আৰু হয়তো এতিয়া কমফৰ্টেবলি ক'বলৈ অলপ চাগে বেয়া পাইছা তেনেকুৱা হয়তো দুই এজন থাকিব পাৰে ভয় লাগাৰ কাৰণ থাকিব পাৰে যাৰ নালাগেতো ইটছ অকে যাৰ নালাগে ভয় ভেৰি গুড ভাল ভয় নালাগে ইউ আৰ কমফৰ্টেবল ইনাফ ভেৰি গুড কিন্তু যদি কাৰোবাৰ লাগে তেতিয়াহ'লে কিয়নো ভয় লাগে তোমাৰ চায়েন্স ভাল লাগে ন' ডাউট চায়েন্স ভাল লাগে ভাল লগাৰ পাছতোতো ভয় লাগে কিয় ভয় লাগে বেলেগে কয় যে চায়েন্স ইমান টান তইনো কেনেকে পাৰিবি চায়েন্স পঢ়িবলে বহুত কথা থাকে তাত আমি বহুত আগলৈকে আগবাঢ়ি যাব লাগিব তই চায়েন্সটো কণ্টিনিউ কৰিব পাৰিবি জানো তই জানো পাৰিবি এনেকুৱা ধৰণৰ কিছুমান কথা আমাক আনে কৈ থাকে এই তই যে চায়েন্স নোৱাৰ আৰু এনেকুৱা ধৰণৰ চেন্টেন্স বিলাক কিছুমানে কয় সেইকাৰণে নেকি তাৰ পাছত আৰু এটা হ'ব পাৰে যে আমাৰ কেনেকুৱা হ'ল এতিয়া কভিডৰ কাৰণেই হওক বা যিয়ে হওক আমাৰ এনভাইৰনমেন্টৰ কাৰণেই হওক আমাৰ স্কুলৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰতেই হওক আগৰ যিবিলাক আমাৰ কনচেপ্ট আছিলে মেথছ চায়েন্স বা এইবিলাক ছাবজেক্টৰ চায়েন্সৰ 3টা পাৰ্ট আছে তোমাৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এইবিলাকৰ এনেকুৱা হয় ইনফেক্ট তোমাৰ এনেকুৱা হয় যে স্কুলত বা ক'ৰবাত কেতিয়াবা কি কৰে এই বায়'লজিটো তোমালোকে মুখস্থ কৰি ল'বা কোনো দৰকাৰ নাই এতিয়া মানে ইমানখিনি কনচেপ্ট ল'বলৈ জাষ্ট তোমালোকে মুখস্থ কৰি মাৰ্কছ পালে হৈ গ'ল এইটো এটা কনচেপ্ট আছে তেনেকুৱা ধৰণৰ কথাৰে তোমালোক পৰিপূৰ্ণ হৈ আছা নেকি তেনেকুৱা ধৰণৰ কথা তোমালোকৰ মনত আছে নেকি সেইকাৰণে কিজানি এতিয়া চায়েন্সটোলৈ ভয় লাগে যে মোৰ অসুবিধা হ'ব সেই তেনেকুৱা কথা যে মেথছখিনি আমি প্ৰব্লেম চলভ নিজে কৰিছো অনুশীলনী কেইটা কৰি থৈ দিছো নে আমি এক্সাম্পলৰ পৰা আহি পেলাই এক্সাৰচাইজটো আমি নিজে কৰিছো তোমালোকে ভাবি চাবা যে তোমালোকে আগতে যেতিয়া মেথছ কৰিছিলা তেতিয়া তোমালোকে মেথছ বুকখন পঢ়িছা তোমালোকে মেথছৰ লাইন বাই লাইন মেথছৰ বুকখনৰ বিষয়ে তোমালোকে জানা নে তোমালোকে এক্সাৰচাইজ কৰিছিলা যিখিনি স্কুলত কৰাই দিছিলে সেইখিনি প্ৰেক্টিচ কৰি তোমালোকে ভাল মাৰ্ক পাইছা নে তোমালোকে মেথছটো বুজি পেলাই তাৰ পাছত এক্সাৰচাইজ নিজে প্ৰেক্টিচ কৰি বা 10টা তেনেকুৱা ধৰণৰ ৰিলেটেড প্ৰব্লেম তোমালোকে চলভ কৰিব এতিয়া পাৰিছা সেই বস্তুটো আমি চায়েন্স কণ্টিনিউ কৰিবৰ কাৰণে এইখিনি কথা কিন্তু বহুত ইম্পৰ্টেণ্ট